এখন গাঁৱৰ জন্মদিন উলহ মালহেৰে গাঁওবাসীয়ে পাতিছে জন্মদিন। শিৱসাগৰ জিলাৰ ডিমৌৰ জামিৰা গাঁৱৰ আজি 125 বছৰীয়া প্ৰতিষ্ঠা জয়ন্তী। অসমৰ অন্যতম ভূমিপুত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকলে 1901 চনত প্ৰতিষ্ঠা কৰা জামিৰা গাঁৱৰ ৰাইজে সুন্দৰকৈ পালন কৰিছে 125 বছৰীয়া জয়ন্তী। ইয়াকে লৈ পুৱাৰে পৰা গাঁওখনত উখল মাখল পৰিৱেশ। জাতীয় সাজেৰে ওলাই আহিছে গাঁওখনৰ সকলো পুৰুষ মহিলা। গাঁৱৰ বৰনামঘৰত একত্ৰ হৈ সকলোৱে পাতিছে সভা। গাঁওখনৰ 60 ঊৰ্ধ্বৰ লোকসকলক সেৱা জনাই লৈছে আশীৰ্বাদ। আমাৰ এই নামঘৰটো 1901 চনত জন্ম বুলি আমাৰ ইয়াত ককা দেউতাহঁতে কৈছে। সেই আজি আমি 125 বছৰীয়া জয়ন্তী সমাৰোহ এটা উদযাপন কৰিছোঁ উলহ মালহেৰে। আৰু আমাৰ এই গাঁওখনত 300ৰো অধিক পৰিয়াল আছে, মানে 300 অধিক পৰিয়াল বসবাস কৰি আছোঁ। তাৰ মাজত আমাৰ কলিতা মানুহ এঘৰ আছে আৰু আমাৰ নেপালী এঘৰ আছে আৰু দিছুৱালী মানুহ 10 ঘৰমান আছে। আৰু আমি সমিল মিলে এই অনুষ্ঠানটো পাতিবলৈ সক্ষম হৈছোঁ। গাঁওখনত আছে 300টা পৰিয়াল। কাষতে থকা অন্যান্য জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ লগতো শান্তি সম্প্ৰীতিৰে বসবাস কৰে লোকসকলে। আমাৰ কছাৰী সোণোৱাল কছাৰী জাতিটো আমাৰ যিখিনি সজ বংশ আৰু পৰিয়াল আছে আৰু খেল আছে, এই খেলবোৰ আমি প্ৰথম কথা আমি সংৰক্ষণ কৰিছোঁ। এই সংৰক্ষণ এই কাৰণে কৰা হৈছে আমি আমাৰ উঠি অহা উত্তৰ পুৰুষ প্ৰজন্মসকলক দি যাবৰ কাৰণে আমি স্মৰণিকা পত্ৰ আমি বনোৱা হৈছে। শিক্ষা সংস্কৃতিৰ লগতে খেলা ধূলাটো চহকী জামিৰা গাঁও। নিজৰ গাঁওখনক সুন্দৰ কৰি আধুনিক যুগৰ লগত আগুৱাই নিছে গাঁওবাসীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট উৎপলৰ সহযোগত ডিমৌৰ পৰা মৃদুল বুঢ়াগোহাঁইৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।